আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ নমস্কাৰ আমাৰ ছলটবদ্ধ লাইভৰ লাগি সবকে স্বাগতম জনাইছো আমাৰ আজি ষ্টুডিঅত আমি মাতি আনছো দুটা ভব্য মস্ত মানুহ এইকেইটা তাৰমানে বিধায়ক আমাৰ বিধায়ক দুটা সমষ্টিপে উঠছি এহেঁতক মাতি আনি বহাই থৈ দিছোঁ ক'ব পৰা নাই কথাবিলাক ভালকৈ সুধি আছোঁ কিন্তু এহেঁতক এতিয়া সুধিম আমি কেনেকৈ জিকিব পাৰে নে নোৱাৰে নে হাৰেহে নে গুৱাৰণহে খাই এহেঁতক এতিয়া সুধিম এয়া আমাৰ মাজত উপস্থিত আছে আমাৰ হকান্ত বিশ্বকৰ্মা এই দাদা নমস্কাৰ কি কেমেৰা অন হৈ আছে নমস্কাৰ দেই ইমান ভাৱ দেৰি কৰিছা একাপে সুধা বিদিনে চাই লাল চাই দিছা আৰু তো বনি নাযাম নেকি চবে চাই আছে হয় এই এতিয়া চবে চাবি এতিয়া চবকে কেমেৰা দেখোন হেলোজেন লাইট দিয়ে দি আমি ষ্টুডিঅ'ত লাগি আৰু এটা মানুহ এটা মাতি আনিছোঁ মানুহ মানে বিধায়ক ইলেকশ্যন খেলছি এতিয়া ই জিকেই নে হাৰে এইগিলা সুধব লাগব আমি ইউ ফিউজ গেল নেকি এয়া এই নমস্কাৰ এয়া আমাৰ মাজত এয়া ওলাইছে আহি লেংটি সিঙা বসুমতাৰী মোৰ মাতো শুনি আছিল দিনত মই মানে আমাৰ কইনাটোৰ অলপমান হেৰি আছিল হাত খোৱা পৰ্বত আছিল তাতে লাগি ভাগি ফষ্টানতে বিলানতে অলপ ভাগৰ লাগছিল কিন্তু টোপনি আছিল আৰু আৰম্ভ কৰক ঘৰৰ কথা ক'ব মাতা নাই কম বাৰু আপুনি এইটো পিছত হ'ব বাৰু আপোনাৰ কথাটো কওক গোটাই ভজুৰৰ মুখা মাতি আনিছা কিয়া মই ক'বা দিম নহয় গোটেই এটা মাতি আনিলি গোটেই তত নহয় হৈ গা নামাতেই নহয় কোনো মইতো কম দামী চেনেল দেখি মাতি আনিছোঁ এতিয়া কথাটো হ'ল এতিয়া আমি মেইন কথা লাগি যাওঁ ততবতে বকি নাখিবি এতিয়া আপুনি এতিয়া ইলেকশ্যন খেলছি খেলছো জিকিম বুলিয়েতো খেলছি নাই জিকিম এই হেৰিটো কি বস্তুটো কি দিবা লাগিব প্ৰতীকটো কি ফেটুৱা মানুহে চানুহে মিলছা ঐ বৰ ধুনীয়া বস্তু লৈছা এই লোৱা এনে কিবা এটা কাৰণটো আছে কিজানি তাৰমানে ফেটুৱাটো এইকাৰণে লাগে পানী খেলিবও লাগে হাগবা খেলিবও লাগে বঢ়িয়া এয়া বিগ ব্ৰেকিং নিউজ এটা আমাৰ হাতত আহি পৰিছে আমাৰ ফেটুৱাটো হাগবা খেলিবও লাগে এইটো এটা আপুনি আৰম্ভ কৰক তাৰমানে এনেকুৱা মই জিকিমে পুৰা ফুল কনফিডেন্স তাৰমানে লেংমাৰা সমষ্টিত ডাইৰেক্ট মোৰ এটা মানুহ কৈছি দাদা তই ভোট পাৰিয়ে বুলি কৈছি টেনচন নাই এটাই কৈছি মই কৈছো এইয়া আমাৰ মাজত আৰু এটা ডাঙৰ কথা এটা আহি পৰিছি এটা মানুহ এওক কৈছি বোলে এওক জিকপুৱে এটা মানুহ কম মানুহ নহয় কিন্তু এটা মানুহ কৈছি গতিকে কম ডাঙৰ কথা নহয় এইটো এওক জিকপুৱে খাটাং দিছি জিকিম এটা মানুহ কৈছি তাৰপিছত আৰু তাৰমানে মই কি জিকিম বুলি তাত বেছি কনফিডেন্স বুলি কয় ইংলিছত মই চাকমাৰি উঠিছিলোঁ কনফিডেন্স সেইটো হ'ল মই হেৰি দিছিলোঁ তিৰোতাগিলাকক ব্লাউজ পেটিকোট আৰু নক'ব আৰু তলত দেখি নাচবি সেইবিলাক দিছিলোঁ কি দিছা দিহা নাই পঢ়াই ইলেকশ্যনত জিকিব লাগে কি ভগে ফুলা বা তহঁতে কৈছি দাদা তই জিকবিয়ে বুলি কৈছি কৈছি নে কৈছি তিৰিও কৈছি এইয়া আৰু এটা ডাঙৰ কথা তিৰিও কৈছি আৰু কৈছা এতিয়া ধৰ মোৰ সমষ্টিত এনেকুৱা আৰু লেংমাৰা সমষ্টি আছে লেংমাৰাত লেংমাৰি নাযাবা মানুহবিলাক তাৰপিছত এতিয়া একেটা সমষ্টিৰে এই ইউটো খেলছি আকৌ আপুনি বুলিয়ে কয় আপুনি এতিয়া জিকো নে নিজিকে নে হাৰিম বুলিয়ে খেলছা হাৰিম বুলি মই কেতিয়াও নেখেলাম মই মোৰ এটা সৰুৰ পৰা এটা মোৰ মনত এটা ডাঙৰ বিশ্বাস আছিল মোৰ আত্মবিশ্বাস বৰ্তমানেও আছে অটুট আছে মই ইয়াক মই হৰাম বুলিয়ে মই উৎসম ইয়াৰ লগত মই বাল্যকালৰ পৰা ইয়াৰ লগত শত্ৰুতা আছে কলেজত জিএছ হওঁতে মই সভা পাইছিলোঁ সেইকাৰণে মই এইবাৰ উৎসম মোৰ প্ৰতীক চিহ্ন হ'ল এইবাৰ মদৰ বটল বঢ়িয়া এয়া এটা ভাল এটা খবৰ আহি পৰিছে মুদৰ বটল লৈছে ইটো মোৰ খুব প্ৰিয় ইটোত
চবে ভোট দিছে মোৰ খাতাং বিশেষকৈ যুৱ চামে প্ৰত্যেকজনে মোক ভোটটো দিছে আৰু মই মোৰ নিজৰ ভাৱ এটা প্ৰকাশ কৰোঁ মানে প্ৰত্যেকটো আজি যুৱ চামৰ প্ৰত্যেকটো ডেকা ল'ৰাই এইটো নহ'লে চলিব নোৱাৰে ৰাতিপুৱাৰ পৰা গধূলি চলি থাকে আৰু তেওঁলোকক মই আনকি ভোট দিয়াৰ আগদিনাকলৈকে 2-3টাকে ডেইলি মদৰ বটল দিছং ডেইলি দিছং আৰু মই এটা বিশেষ কথা এটা শুনি পাইছো বিশেষ সূত্ৰে পাইছো আৰু হয়নে নহয় কবিয়া কম দে বোলে মদ খাই পৰি থকা বিলাকৰ কাৰণে বোলে এখন ট্ৰেক্টৰৰ ব্যৱস্থা কৰি ট্ৰেক্টৰ উঠি লৈ যা বোলে ঘৰলৈকে সেইটো হয় বাৰু কিন্তু কথাটো ইমান মানে হেৰি নহয় মই বহুতক দিয়া নাছিলো 4জন বা 5জন মানক দিয়া গৈছিল কিন্তু এইটো মোক মানে মোৰ বিৰোধী পক্ষতে বস্তুটো বেছি কৰি ওলাইছে পানী হবা কিয় খাই মৰা হে পানী খাব নাজানে নেকি এক বটলা আনছো কিবা কৰি খাব মাতা নাই নহয় কথা কওঁ আৰু ঘৰত যা কৈ যা তাৰ কথা কৈ যা নহয় মই জিগাৰ কথা কি এই বতু আৰু মুদবাৰ বনাই কি আকৌ ইলেকশ্যন খালে জিকে এই ডাঙৰী আপুনি এইগিলা ইয়াতে বহুত মানুহ চাইছে অসমৰ আপুনি বেছি ডাঙৰ কথা নকব কিন্তু বেলেগ কথা কোৱা নাই বাহুমাই বেছি কথা নকবি ডাঙৰীয়া মহোদয় আপুনি বেছি কথা নকবা আমাৰ বাটি দি আপুনি ডেইলি আপ ডাউন কৰে কিবা খং উঠিলে আপোনাক মই বান্দৰ মাৰা গুলটি দি আপোনাৰ মূৰ ফাটাই দিব পাৰো গুলটি মাৰি এটা কথা কওঁ হয় যিমান দূৰত আপুনি আটা পাৰি আছে হাওফাও চাফাগিলা লৰমাৰ গুচাবি অকমান লাহে লাহে দেখা নাহে পিছে দি বস্তু ওলাই গেলি আৰু কেনেকে থাকিয়ে গুহাই সেইটো বাৰু হ'ব মই নিজে এডজাষ্ট কৰি ল'ব পাৰো মানুহ নাচাই গৈ এই মানুহ ধৰি কথা নকবি ডাঙৰীয়া মোৰ আত্মসন্মানক ধৰি আপুনি কথা নকব বা মোৰ শাৰীৰিক দুৰ্বলতা বুজি লৈ আপুনি মোক বেছি ডাঙৰ কথা নকব আপোনাৰ বিষয়ে মই বহুত কথা জানাই আছে আপোনাৰ ভতিজা ল'ৰাকে কি কৰিছে নকবি আৰু এখানে ডিসিশন নকবি হিমেলি গাছ কি কৈ আছে কি কৈ আছে শুনে মানটো হল কঠল গুটি ইহা লিভাৰ কিডনি এপি মানে নিগেনিৰ কলজা হানি খান লৈ ই মানুহ কি দিবয়ে আৰে ডাঙৰীয়া আপুনি মনে মনে থাককচোন কাজিয়া ঘৰ লাগি যায় আৰু কৈছোন বাৰু এক হাৰাবা লাগি কি কাম হাতত লৈছিলি কি বস্তু ভগাইছিলি মানুহ মাজত অকমান আমি জানিবা পাৰো তেওঁ কোৱাৰ আগতে মই কওঁ মোৰ সমষ্টিত মই কি বস্তু দিছো মই মোৰ সমষ্টিৰ প্ৰতিজনী মহিলাৰ আত্মসহায়ক গোটবিলাকক মই মাতি নিছো আনি মোৰ সন্মুখত মিটিং পাতিছো তেওঁলোকক মই মেখেলা পৰ্যন্ত বিলাই দিছো গম পাইছে আপুনি কি কৰিছে মেখেলা এইটোই দিছি মই আপুনি কি দিছে মই বহুত ডাঙৰ বহুত দামী মেখেলা দিছো ডাঙৰ তিবালমান ডাঙৰ 4খন 5খন কৰি চিলাই ল'ব পাৰো ঘৰৰ পৰিয়ালটো হেকান মেখেলা ভিতৰত কাটি মাৰি ফুৰি দিব আৰু কবা গেলি কি জানে আমাৰ দিনত আছিল এখন মেখেলা এখন তিলপালৰ মান আগৰ আছিল তিল পিঠা আমাৰ 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ মান আজিকালি ইমান মইতো জানা মতে এই আগৰ দিনৰ এগিলা তিল পিঠা নাৰিকল দিয়া পিঠা এগিলাকৰ আঢ়িতে আজিকালি যে ৰাস্তাত যি পুল দিয়ে কিন্তু আগৰ দিনৰ সেইটো আঢ়িতে বনাইছে এটা কালৰ ফুটত পৰি 2 নম্বৰী হৈ সৰু হৈ এটা নহয় হৈছে যায় এটা বনাবাই নাজানে বনাবাই নৰে হয় না ইমাখানে ইয়াৰ কথা কৈছে একটা আঙুলি দেখে নেবি ফুকু দিব পিছে দিকে খল হৈ বাহিৰ হৈ যাব নকওঁ বাৰু ইনাখানে ইয়াৰ কথা কৈছি তোতা কি দিগিলাকে কৈছি দাদা চিন্তাই নাই বুলি কৈছি জিগবিয়া বুলি কৈছি সিয়ে আছিল নহয় কৈছি বেয়া খেদান দিছো বুলি কৈছি ডাঙৰীয়া আপুনি তো সম্পূৰ্ণ মিছা কথা কৈছে কোনে কৈছে মোৰ আগত থিয়া কৰক ইয়াতে আজি মঞ্চত মোৰ সন্মুখত থিয়া কৰক যিকেইটাই কৈছে সিহঁতৰ মই নাক কাটি কুকুৰক খুৱাম সঁচাই কৈছিলে নে ফাঁকি দিছা শুনছা নাই ডাঙৰীয়া ইয়াৰ এই মুখত দাঁড়িয়ে ভাগত পোৱা নাই এই ৰাইজক আৰু কি সহায় কৰিব কি বিলব নহয় এটা কথা মই জানা মতে বেলেগক ভগন্তে বস্তুটো মালটো নহয় গৈছে জানা মতে দুটাৰে ক্ষেত্ৰত কৈছো দুটাৰে জ্ঞান ভগন্তে নিজৰ মাথাত জ্ঞানটো নোহোৱা হৈ গৈছে জ্ঞান নাই কথাটো মই কৈছো মই কি কবা গৈছে আমাক ইয়াতে ইয়াৰ মুখত কি কৰবা মাতি আনছা নহয় কথাটো মই তাৰমানে মিলেহে দিছো কি মিলাইছে ফৰ এক্সাম্পল এটা ভাষা মাৰিম জিএমচি 52 নম্বৰ এই বিছনাত তাৰ ধামাচকা পৰবি যায় ৰচোন এইটো এটা মাৰিলি বিৰতিটো পিছত মাৰিবি এতিয়া এটা লৈছো আমি চমু বাণিজ্যিক বিৰতি তাৰ পিছত আকৌ আহি আছো আকৌ চাবি আমাক এইটো কথা পাতিম আমি দেখাম ভগত ৰচো এটা অপমান কৰা মাতিছা নে
হৈছি নে আৰম্ভ হৈছি বহুত মাছ চালে কথা ক'ব পাৰিবি নৰা আৰম্ভ কৰ অপমান কৰে নমস্কাৰ আকৌ আহিছোঁ আমি এইবিলাক দেখাব লাগি এতিয়া কথাটো হ'ল এতিয়া কোনটো বিচাৰি জিকিবি দুয়োটাই দেখোন কৈ আছা ময়ো জিকিম তয়ো জিকিম এতিয়া জিকিম বুলি ভাবছে এতিয়া দুয়োটাই দেখোন জিকি পেলাই দেখোন দুয়োটাই দহটো মই জিকিম জিকিম কাৰণ মই আগৰবাৰ ইলেকশ্যনত জিকোঁতে মই বহুত কাম কৰিছোঁ মোৰ মাইকীটোক এটা চাকৰি দিছোঁ মোৰ ভতিজা 10টা মান আছিল সেইকেইটাক চাকৰি দিছোঁ চাৰিওফালে 4টা ঘৰ বান্ধিছোঁ আৰু যদি এইবাৰ জিকো ৰাইজৰ কাম কৰিম তাৰমানে ঘৰৰখিনি শেষ ঘৰৰখিনি আগৰ কমপ্লিট কৰি লৈছোঁ কমপ্লিট কৰি লৈছা সেইখিনি কাম কৰিছা নিশ্চয় জিকিবি মই আপুনি ডাঙৰ কথা নকব আপোনাতকে মই বেছি ডাঙৰ কাম কৰিছোঁ গুৱাহাটীত মই 4টা ফ্লেট বনাইছোঁ আপোনাৰ আগৰ 5 বছৰ আগত তাৰপিছত মোৰ ভতিজা ছোৱালী মোৰ খুলখালী মোৰ দেওৰ মোৰ ননদ প্ৰতিজনী ছোৱালীক মই চাকৰি দিছোঁ তেজত চাকৰি দিছোঁ এতিয়া মানে কথাটো হ'ল কি এনেকুৱা প্ৰথমতে ৰাইজ দৰ্শক আপোনালোকেও জানে প্ৰথমতে ঘৰখনক উন্নত কৰিব লাগিব তাৰপিছত সমাজখন তাৰপিছত পৰিৱেশটো তাৰপিছত আমাৰ গোটেই দেশখন মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ মই তৃণমূল পৰ্যায়ৰ পৰা মোৰ ঘৰখনৰ পৰা আৰম্ভ কৰিছোঁ তাৰপিছত এইবাৰ যদি জিকিব পৰা আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ এইবাৰ মই গাঁৱৰ কাম কৰিম প্ৰথমতে মোৰ গোটেইখিনি কৰি লৈছোঁ এইয়া এতিয়া চবেই দেখা পালিয়ে এতিয়া ঘৰখনৰ পৰা ষ্টাৰ্ট কৰিছি যাই পেলাই এখন দেশখনৰ লাগি এহাত বা জিন্দা থাকাই নাখায় খাবা মাৰ খাই মৰে নেকি মৰে সেইবিলাক চবেই দেখা পাম বাৰু আগৰ পৰ্যায়ত আমিও দেখা পাম আৰু এতিয়া কথাটো হৈছে তহঁতৰ বাদে আৰু কোনোবা খেলছি নে নাই সমষ্টিটোত এতিয়া আমাৰ গাঁৱত এটাই খেলছি সেই বেলতমূৰীয়াই গোটাই ৰাইজৰ কামবিলাক কৰি ফুৰছি একেবাৰে ইটোক মন্দিৰ বনাই দিব সিটোক ঘৰ আনি দিব দমকল ফুটি দিব এইবিলাক কাম কৰিছি নিজৰ কাম একোৱে কৰিব পৰা নাই ক'ত জিকব খান আপুনি কিবা ক'ব নেকি সি নিজৰ কামটোকে ভালকে কৰিব পৰা নাই সি ৰাইজৰ হকে আৰু কি কাম কৰিব পাৰে ঘৰৰ একো হোৱা নাই মই লিখিত কোনটা বৰ ভাল পাইছা এনে কৈ চাইছোঁ একবাৰ কৈ থাক হয় মই পুৰা ডাঠি কৰি ক'ব পাৰোঁ সি জিকবা নৰে মই জানো সি জিকবা নৰে মই জানো কাৰণ সি 5 বছৰ হেৰি কৰিছিল বিধায়ক হৈছিল আমাৰ সমষ্টিৰ কি কৰিছে সি গোটাই স্কুলৰ ফিল্ডত মাটি পেলাইছি মন্দিৰৰ কাম কৰিছি মছজিদৰ কাম কৰিছি সেইবিলাক কৰি থাকিলে সি এইবাৰ কেনেকৈ ভোট পাব আগতে ঘৰখনৰ কামটো কৰি ল'ব লাগে পৰিয়ালৰ ভোটকেইটা পালিহে সি জিকবা পাৰিব তাৰপিছতহে বেলেগ গিলাক পাব মন্দিৰ মছজিদত ভোট পালে হ'ব চুপ আৰু নকবি এতিয়া মই দুটামান কথা ক'ম হয়নে নহয় ইলেকশ্যনৰ শপত ৰিজাল্টৰ শপত তই কৈ যাবি মই কম বিশেষ সূত্ৰই দি মোক জনাইছি মই লিখি থৈ দিছোঁ পাৰিব পাৰোঁতো বেছি স্মাৰ্ট মাথা মই লিখি থৈ দিছোঁ বস্তুকেইটা এতিয়া তই ধৰি কম মোৰ হাতত পচিটো তই বোলে 7 বছৰ চিয়া চাই ফুচা বোলে চিয়া পোৱা নাই আৰু চিয়া নাপাওঁতো মই কি ধৰি পোৱা নাই কম কেনেকৈ গম পালি ৰাইজৰ লগত নকবি এইখান ইয়াৰ ৰাইজ পাইলছ বেমাৰ আছে সেইকাৰণে চিয়া পোৱা নাই কি কৈছে সেইটো হয় সেইটো হোৱা কথা এইটো ৰাইজৰ তাৰপৰা মই পাইছোঁ বিশেষভাৱে আৰু তই মেখেলা ভগাইছিলি যি ইন্দুলে গোটেই মেখেলা 7খান গেছি 7টা 30টা সেইখান তো গল আলাই ফেলে একদিন ৰাইজৰ আগে আগে নচুই ফুচছি কেনেকৈ গম পালি তই একবাৰ হাইস্কুলৰ আগত চিয়া ঘণ্টা তক চুনৰ ফুটাৰ ইফালে আঁঠুকাই থৈ দিছি আৰু কম নেকি আৰু তোৰ বাকীকেইটা থাকিল আৰু এইবাৰ তই বৰ ভাল পাইছা হবং দে তই গাঁঠিটো কবাং পাৰ এইবাৰ তোৰ ওচৰত আহিছোঁ ইয়াৰ 7 বছৰ ধৰি হাগিনি বেমাৰ চলি আছে ইয়াৰ চেলাইনি জোৰত ইয়াৰ দেহা নোহোৱা হৈ গৈছে ইয়াৰ এটা চুল ঠুমা শুকাই গৈছে ইয়াৰ এটা হিলা গুটি বাহিৰ হৈ গৈছে হয় একেবাৰে ই দুবৰি বোন একবাৰে হাগে সেয়া আৰু দুবৰি বোন জীৱনত নগজায় মুণ্ডা পৰ্যন্ত মাৰি দিয়ে ৰঙা গোষ্ঠী মাৰি দিয়ে ই সাংঘাতিক বস্তু ৰাইজৰ আগত সেইবিলাক কথা কি আপুনি শ্বেয়াৰ কৰিব লাগে ক'ব লাগিব যিটো জোৰত ভুগি আহিছা ইয়াতে এইখান কিমান হৈ গৈছে এইটো মইহে জানো আৰু মই কওঁ আৰু ৰাইজ
ইয়াৰ এটা বিশেষ গুণ এটা আছে এনেকুৱাই নলেজ এনেকুৱা জ্ঞান এই ভিতু উঠাৰ মান নাই মাৰা মোক মাৰিব আহিছি ই ABCD ফলাখান যদি মাতিতে দে ABCD ফলাৰ ভিতৰত ক্ষিয় খ গ উঙ ক'ত কি ভৰ হিচাপ নহয় কৰে ঠিক কথা কৈছা ইয়াই বাই ঠিক কথা কৈছি না তোৰ আছে আৰু এটা আছে এইটো মই বাটি কাঢ়িম এ নাই পইচা দিম দে ভাই পইচা সেইবিলাক নহয় আৰু এটা তোৰ কথা আছে ইয়াৰ এইবিলাক যে দাড়ি যি ই দাড়ি বনাই আনছি ইটা মানে দুটাৰ এটা লঙ্কা আকি হেলুইছি মাল নাই চাপ তা মুখে এই দি আৰু গো তা মুখে এই দি বুঝো চাপ ইয়া মাল খাতে এই বৰখিনি মছ খাতে মিডিয়া লিমিটেড মন আছে কি লাগি মা হাৰি ফালি দি উবুলে ববি যায় পেলা কলটা দি কান্তা গুৰি হাতত লৈ ঘুৰবি দুটা আৰু চকু দতৰ চকু কি তলতলিয়া চকু দিছে যা ফটকা মাৰি উলে নি মালৰ লগত চাটনি বনাই খাম তত চকু বৰ এটা পাৱাৰ আলম ঘোৰা দিম তোৰ দাড়ি চুলি গিলা আৰু এটা বিশেষ কথা এই তলতটো মুছিলে ওপৰৰ এই আন্ডাৰলাইনটো যিটো দি থৈ দিছি ইটো মিছা চাবি নেকি মছ এইয়া এইয়া মালটো নাই এই কান্তা গুৰি বই গৈছে ইটো মালো নাই আৰু এগিদালো মিছা ডাঙৰে আগিলা মছাং আমি নাটান বেগিলা এটা অৰিজিনাল চুলিম অৰিজিনাল নহয় কে লৰিছি এটা অৰিজিনাল মই গম পাইছোৱে তাইলো কখৰে উঠি দাই তোমাৰ মিছাং আছিল মানে কি বড় মানুহ না এটো জন্মগত ভাবে নাছিল মোর মান মর্যাদার কথা আছে কিন্তু মইতো ছোৱালী তোৰ কাজত কি আকি আনছিল মান মৰ্যাদাৰ কথা আছে নে সেইকাৰণে জাতি বিক্ৰী কৰি পেলাই যাওঁতে ইলেকশ্যন খেলি এটা মই পাই তই মান মৰ্যাদাৰ কথা চিন্তা কৰিছা এতিয়া হে দস্তুমত কৰা দেচোন জাতিটো যি ৰখাত তলে যাই আছে জাতিটোৰ কাৰণে কিবা এটা কৰিব লাগিব সমাজখনৰ কাৰণে কিবা এটা কৰিব লাগিব তেতিয়া যি মানুহগিটা অলপ উন্নতি পথত আহিব অসমীয়া জাতিটো উন্নতি পথত আহিব এইগিলা ভাবব পৰা নাই তই মছগিডাল খুই পেলাই মৰ্যাদা ৰাখিব আহিছা পিঠি উঠা আনটা গুৰি ফালি দিম অসমীয়া পাৱা নাইতো সাজা তই ডিএছ ৰ তই ই আমাক বহুত অপমান কৰিলে বহুত অপমান কৰিছে ই কোন চাও এই তই দেখোন কিবা পুৰা যাৱা বেঙেনাটো হোৱা নাই তোৰ গিলা আছে না চাওচোন ও ইয়া নাযায় ইয়া অৰিজিনাল বাংলাদেশীৰ বেছি দাড়ি আছে এই বাংলাদেশী এই দাড়িত বাংলাদেশী চিনি নাপায় দাড়িত বাংলাদেশী চিনি নাপায় এইটো মেইন অসমীয়া তেজ গাত লৈ আছো কাৰণে আজি এই অৱস্থা তহঁতক আজি মই ঠেকানে দিম বুলি কৈছো দাড়িৰ কাৰণে মোক বাংলাদেশী কৈছে নে বাংলাদেশী এই দাড়িত চিন নহয় অসমীয়া বুলি যদি গৌৰৱ কৰা এইটোত চিন আৰু তেজত চিন তহঁতে যিবিলাক কৈ আছা জাতি বেচা তহঁতে যিমান ইলেকশ্যনত যি কিবা কৰ তহঁতে একো জাতিৰ কাৰণে কৰিব নোৱাৰা কিন্তু আমি ইলেকশ্যন নেখেলিব পাৰোঁ জাতিৰ কাৰণে এই হৃদয় দি দিম তেজ দি দিম জাতিৰ মই গম পাইছো ইয়াৰ বসন্ত হৈছে মাথা এইটো লৈ হে আছা আমাৰ ভিতৰত এটা মাল নাই সেইকাৰণে এনেকৈ আছা তহঁতৰ নিচিনা আৰু বহুত আছে অসমখনত এইবিলাক চাফা কৰি দিব লাগিব আমাৰ নিচিনাই আমি দেশ বুলি কৰি আমি জান দি দিব পাৰোঁ আমি তেজ দি দিম জাতিৰ কাৰণে তহঁতে কি কৰিছা তহঁতে ইলেকশ্যন খেলি টকা মাৰা মাথা মাৰিছা চালা দালাল হাত একদমান গিমিজিয়া ফুকুৰিং একদম পিঠি দি কুচ বাহি কৰি দিয়াং নেকি তই কে মাৰিঙে দি মাৰং দে মই গোটেই ফুকুৰিমেই গেমেজিয়া মাৰং একে এটা ঘোষা দিম একে GMC 52 নম্বৰ হস্পিটেলত দেউ থাক বুজাই আৰম্ভ কৰ কি ষ্টাৰ্ট নমস্কাৰ ৰাইজ আজিলৈকে আমি বিদায় মাগছো আকৌ দেহাটো ভালে থাকে যি মই যদি পৰ্দা খোজা ভিতৰত থাকে হাত পাতিল তেতিয়াহ'লে আকৌ আহিম আকৌ ঘূৰি আহি পেলাই আকৌ নিউজ লৈ আহিম আকৌ কিবা ঠাইত আপোনালোকৰ আগত আগবঢ়াম হ'ব দে